হেৰা কিমান হাজিৰা কৰিম আৰু দেহাটোৱে কিবা নাটানাই হৈছে অ'। হয় দিয়ক, ময়ো চিলাই কাম কৰি কৰি ভাগৰি পৰিছোঁ। ইমান কঁকালৰ বিষ বুজিছে, দিনটো মেচিনত বহি থকা। মই মানে কি ক'ম, একেবাৰে দেহাটো ঠাহ মাৰি ধৰে, কঁকালটো বিষায়, ভৰি গাঁঠিবিলাক বিষ। কিন্তু এতিয়া উপায়তো নাই ন, ল'ৰা ছোৱালী দুটাক যেনে তেনেতো পঢ়াবই লাগিব। আমিতো নপঢ়িলোৱেই। এতিয়া আজিকালি দিনত নপঢ়িলে কি আছে কওকচোন। এই সামান্য কাম এটা কৰিবলৈও এই হাই ছেকেণ্ডেৰী পাছ নে মেট্ৰিক পাছ নে বুলি সোধে। আমিতো আমাৰ জীৱনটো তেনেকেই 500 টকাতে মাহ চলি পাৰ কৰিলোঁ। এতিয়া বস্তুৰ জুই চাই দাম দেখিছে। আপুনি টকা 1000 লৈ গ'লে মোনাটো আধাও ভৰি নাহে। তেনেস্থলত ল'ৰা ছোৱালীকেইটাক যদি নপঢ়াওঁ উপায়তো নাই ন। এৰা হয় দিয়া, কিমাননো চিন্তা কৰিম আৰু, চিন্তা কৰি কৰি চুলিবিলাকে পকি গ'লগে 45 বছৰ বয়সতে। কি ক'ম আৰু তাকে। বাকী দিয়া, যিমান দিনলৈকে থাকোঁ কৰি থাকোঁচোন। ল'ৰা ছোৱালীকেইটাক কেনেকেনো মানুহ বনাওঁ তাকে চাওঁ। হেৰি কৰিবা দিয়া, তুমি কেইদিনমান ৰেষ্ট লোৱা। মই বাৰু মতা মানুহ, তুমি এই দুটা ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছত এজনী মাকৰ এনেও শৰীৰটো দুৰ্বল হৈ যায়, তাতে তুমি এই দিনটো মেচিনত বহি এই গা বিষ কৰিব নালাগে। লাগিলে কেইদিনমান অভাৱতে চলিম, মই কামত যাওঁ, তুমি কেইদিনমান ৰেষ্ট লোৱা বুজিছা। মোতকে তোমাৰ অকণ পঢ়া শুনা আছে নহয়, এই ল'ৰা ছোৱালীকেইটাকে অকণমান চাবা। কাৰণ টিউচনটো দিবলৈ সামৰ্থ্য নায়েই। তুমিও অকণমান ইহঁতক কিতাপকেইখন চাই মেলি দিবা। মই আৰু এজন আণ্ডাৰ মেট্ৰিকহে, তুমিতো হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰলৈকে হ'লেও পঢ়িলা, অকণমান তুমি মোতকৈ বেছি জানা। গতিকে অকণমান চাবা সিহঁতক বুজিছা। নালাগে টকা পইচা, সিহঁতে আমাৰ সম্পদ। মই এটা কথা ভাবিছোঁ বুজিছে, গোটৰ পৰা লোন এটাকে লওঁ নেকি। কিবা হাঁহ কুকুৰা কেইটামানকে আনি পুহোঁ বুলি ভাবিছোঁ। নহ'লে দিন হাজিৰা কৰি কৰি কিমান চলিম কওকচোন। ভগৱানে নকওক, কাইলৈ পঢ়িলে কিবা এটা যদি প্ৰয়োজন হয়, সমস্যা হয়, ক'ৰ পৰা মুঠতে টকা এটা পাম, কোনে দিব কওকচোন। আৰু কিয়নো দিব, সকলোৱেতো কষ্টহে কৰি পইচা ইনকাম কৰে নহয় জানো। গতিকে মই ভাবিছোঁ গোটৰ পৰাই 30,000 মান টকা লোন এটা লৈ লওঁ। মাহে দিব লগাটো কিবাকে দিম আৰু তাৰপিছত ভাবিছোঁ হাঁহ কুকুৰা ছাগলী কেইটামানকে আনি মই ঘৰতে পুহোঁ। কাৰণ ময়ো দিনটো মেচিন মাৰিবলৈ ওলাই গ'লে নিজেতো মেচিন এটা ল'ব নোৱাৰোঁ। সেই শিকোৱা বাইদেউৰ ঘৰতে কাম কৰি আছোঁ, তাকো সেই আধা কমিশ্যন দিব লাগে বাইদেউক। উপায়তো নাই, বাইদেউ মেচিনটো ব্যৱহাৰ কৰি আছোঁ যেতিয়া আধা পইচাটো বাইদেউক দিবই লাগিব। গতিকে ভাবিছোঁ মই ইয়াৰ 30,000 মান টকা লোন এটা লৈ মেচিন এটাও আনিম ঘৰলৈ। আকৌ আপোনাৰ হাঁহ কুকুৰা ছাগলী কেইটামানো আনি মই ঘৰতে সময় দিম। যিকেইটা পাওঁ কাপোৰ চিলাম আৰু ল'ৰা ছোৱালীকেইটাক সময় দিম। নহ'লে ইহঁতে ডাঙৰ বাবুটো বুজি পায়, এই মাইনা যদি তাই অকণমান দুষ্ট হৈছে, তাই মানে ৰাস্তালৈ ওলাই ডেইলি খেলি থাকিবলৈ মন। মই সিহঁতক কৈছোঁ এটা টাইমত খেলিবি, এই বোপাই বুজে মাইনাজনী বৰ অকৰা হৈছে, সেইকাৰণে মই থাকিব লাগিব বুজিছেনে। মই ঘৰত নাথাকাৰ কাৰণে সিহঁত নহ'লে বেয়া হৈ যাব পঢ়াত। কথাটো কিন্তু ভাল ভাবিছা দেই, এইটো কৰিব পাৰি। কি ঠিক ভগৱানে কৰিলে কিজানি আমাৰ ঘৰত লক্ষী বাস লৈ সেইটোৱে কৰা বুজিছা। তুমি খালি সুধিবা মাহে কিমান পইচা কিস্তি দিব লাগে। তেতিয়া এটা কাম কৰিবা, 30,000 টকা তুমি গোটেইকেইটা খৰচ কৰি নেপেলাবা। 20,000 মান টকা তুমি খৰচ কৰি 10,000 মান টকাত মেচিনটো আনা, বাকী 10,000 মান টকাত তুমি এই হাঁহ কুকুৰা কেইটামান আনা আৰু 10,000 টকা এটা তুমি থৈ দিবা। কিয় থৈ দিবা জানানে? কোনোবা মাহত আমি কিস্তি পইচাটো দিব নোৱাৰিবও পাৰোঁ নহয়। কাৰণ তুমি হাঁহ কুকুৰাকেইটা আনিলে পটককৈ তুমি প্ৰফিট নোপোৱা নহয়। 6-7 মাহ যোৱাৰ পিছত যেতিয়া উমনি ল'ব, পোৱালি দিব, তেতিয়াহে তুমি ইনকাম পাবা। এতিয়া সেইকেইদিনত বা আকৌ মই কিস্তিকেইটা দিব পাৰোঁ নে নোৱাৰোঁ ঘৰ চলাই। গতিকে তুমি 10,000 মান টকা ডিপজিটকৈ থৈ দিবা বুজিছা। কিস্তি দিব নোৱাৰিলে তেতিয়া সেইকেইটা তুমি নাই বুলিয়ে ভাবিবা, তেতিয়া তুমি সেইকেইটা পাই দিব পাৰিবা। তুমি ভাল আইডিয়া কৰিছা বুজিছা। এই গোটবিলাকে কিন্তু বহুত সহায়ো কৰিছে বুজিছা আমাৰ নিচিনা দৰিদ্ৰ মানুহবিলাকক। তাকে ৰ'ব, মই আমাৰ গোটৰ বাইদেউজনীৰ লগত কথা পাতিম ৰ'ব দেই। এসপ্তাহমানত যদি লোনটো হয় তেনেহ'লে এদিন বজাৰলৈ গৈ পেলাই এই ভাল প্ৰজাতিৰ হাঁহ কুকুৰা কেইটামান আনিব লাগিব। পিছে এটা কথা, এই ঘৰত পঢ়ি থকা মানুহৰ পৰা আনিলেই আৰু ভাল। কাৰণ কেতিয়াবা বজাৰত এই বেমাৰী লগা হাঁহ কুকুৰাবিলাক বেচে যে, আপুনিও এই হাজিৰা কৰিব যাওঁতে খবৰ ল'বচোন মালিকৰ ঘৰত কোনোবাই হাঁহ কুকুৰা বেচে নেকি। এই তেনেকুৱা সঁচ কেইটামান পালে ভাল হ'ব। ঠিক আছে বাৰু, মই বিচাৰিম দিয়া। এতিয়া মই কামলৈ যাওঁ, তুমি যোৱা বাইদেউজনীক লগ কৰি আহা। ঠিক আছে, হ'ব দিয়ক। মালিনী বাইদেউ। মন্দাকিনী ভালনে? বহুত ভাল। আপোনাক খবৰ এটা দিবহে আহিলোঁ। কালিলৈ আমি 4 চকীয়া এখন কিনিম, তাকে বোলো খবৰটো দি থৈ আহোঁ। আনি পোৱাৰ পিছত মিঠাই খাবলৈ যাব আকৌ। হয় নেকি? ঠিক আছে বাৰু, যাম দিয়ক। কিমান সময়ত আনিবনো? আবেলি 4 PM মানত পাবহি বাৰু। হয় নেকি? যাম দিয়ক। এৰা আপোনালোকৰে দিন আৰু দিয়ক, ভালে লাগিছে দিয়ক। বিপদে আপদে কেতিয়াবা আমি সুবিধা ল'ব পাৰিম। আমি আৰু এইবোৰ সপোন চাগে এইটো জনমত পূৰেই কৰিব নোৱাৰিম। আকৌ হেৰি নহয়,
এই কালি মোৰ মানুহজনে আমাৰ বিবাহ বাৰ্ষিকী মানে এনিভাৰ্চাৰী বুলি মোক সোণৰ চেইন এডালো গিফ্ট দিলে। সোণৰ যি দাম, 2 লাখ টকা লৈছে আকৌ চেইনডালত। সম্পত্তি গোটাই থৈছোঁ, ল'ৰা ছোৱালী দিনলৈ লাগিব নহয় সোণৰ দাম বেছি হ'লে। আকৌ মোক বিয়া হ'লো বুলি ফুট সেন্দুৰো ল'বলৈ নিদিয়ে, একদম মডাৰ্ণকৈ থাকিবলৈ দিয়ে। মইহে শাড়ীখন পিন্ধো আৰু গাঁৱত থাকোঁ কাৰণে। মোক বহুত মডাৰ্ণকৈ ৰাখিছে বুজিছে, একেবাৰে টোপেই পৰিব নিদিয়ে। ঘৰত কাম কৰা মানুহ আছে নহয়, মই তেনেকৈ কাম কৰিব নালাগে। বাহিৰত গ'লেতো মোক জিন্সো পিন্ধি যাবলৈ দিয়ে। ঘৰত মানে শাড়ীখন পিন্ধো আৰু দিয়কচোন, গাঁৱত আছোঁ যেতিয়া। মানুহে আকৌ সমালোচনা কৰিলে ভাল নালাগে যে। আৰু ল'ৰা ছোৱালী দুটা মই এই ইংলিছ মিডিয়াম স্কুলতহে দিছোঁ। ইমান ভাল শিক্ষা। শুনক মন্দাকিনী বাইদেউ, ল'ৰা ছোৱালী ইংৰাজী মিডিয়ামত দিয়া, অসমীয়া মাধ্যমত দিয়া, এইবোৰ নিজৰ ব্যক্তিগত কথা। আপোনাৰ সামৰ্থ্য হৈছে আপুনি ইংৰাজী মিডিয়ামত দিছে, আমাৰ সামৰ্থ্য নাই হোৱা আমি চৰকাৰী স্কুলতে দিছোঁ। সেইটো কথা নহয়। ল'ৰা ছোৱালীকেইটা জীৱনত কেনেকৈ সাফল্যতা পাব পাৰে সেইটো পিছতহে দৌৰা উচিত, বুজি পাইছে? তেওঁলোকে কেনেকৈ নিজকে মানৱ সম্পদ হিচাপে গঢ় দিব পাৰে সেইটোহে আচৰিত কথা। ভাল দিয়ক, ইংৰাজী মাধ্যমত পঢ়িছে, আমাৰকেইটা আৰু অসমীয়াতে দিছোঁ দিয়কচোন। মাতৃভাষাটোৱে শিকি কিমানখিনি পাৰে চাওঁ। আজিকালি ইংৰাজী নাজানিলে একো কামেই নাই বুজিছে। বাহিৰত যাবলৈ লাজ লাগে ইংৰাজী নাজানিলে। সেইটো হয় বাৰু, ইংৰাজী ভাষাটো আমাক লাগে, নালাগা নহয়। ইচ্ছা কৰিলে অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীও ইংৰাজী শিকিব পাৰে, বুজি পাইছে? আপোনালোকৰ নিচিনা মই বহুত শিক্ষিত নহয়, কিন্তু যিমানখিনি জানো সেই টপাৰবিলাক যে অসমীয়া মিডিয়ামৰ পৰাই যায় চাবচোন। যোনবিলাকে জীৱনত কিবা এটা কৰি নিজকে প্ৰতিষ্ঠিত কৰে, তাৰ আপুনি 70% দেখিব এই অসমীয়া মাধ্যমৰ পৰাই যোৱায়। তেওঁলোকে কিন্তু অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আটাইবোৰ ভাষা ক'বলৈ জানে, বুজি পাইছে? গতিকে আৰু মই এটাই জানো, য'তে নপঢ়ক গোটেইকেইটা ভাষা অলপ অলপ জানিব লাগে। মোৰ ল'ৰা ছোৱালীকেইটাই কিন্তু ইমানো ইংৰাজীত বেয়া নহয় দেই, অলপকৈ ক'ব পাৰে। ভগৱানে কৰিলে টিউশ্যন দুটামান দি দিলে চাগে আৰু অলপ ক'বলৈ পাৰিব। মই কিন্তু অসমীয়া মিডিয়ামত পঢ়াইছোঁ বুলি দুখ নকৰোঁ দেই, মই গৌৰৱহে কৰোঁ নিজৰ ল'ৰা ছোৱালীকেইটাক যে অসমীয়া মাধ্যমত পঢ়াইছোঁ। মোৰ চাগে বহুত টকা থকা হৈও মই অসমীয়া মাধ্যমতে পঢ়ালোঁ হয় ল'ৰা ছোৱালীকেইটাক। একো নাই, ইংৰাজীটো সিহঁতে অলপ অলপ শিকিলে হয় আৰু যিখিনি প্ৰয়োজন। ইংৰাজী মিডিয়ামত পঢ়া ল'ৰা ছোৱালীবিলাককোতো আজিকালি অসমীয়া ছাবজেক্টটো দিছে অসমীয়া শিকিবলৈ। তো তেওঁলোকে যদি অসমীয়া শিকিব পাৰে, আমাৰ ল'ৰা ছোৱালীকেইটাই ইংৰাজী শিকিব পাৰিব। হ'ব, আপুনি একে বেছিয়ে লেকচাৰ মাৰিছে। আঙুৰটো চুব নোৱাৰিলে মানুহে টেঙা বুলিয়ে কয়। পইচা থকা হৈ ইংৰাজী মিডিয়ামত নিদিলোঁ হয়। দিব পাৰিলেহে দিব, নিদিলেনো ক'ৰ পৰা দিব? বাইদেউ, আমাৰ পইচা পাতি এনেও বৰ অসুবিধা চলি আছে, আমাক এইবোৰ কথা কৈ মানসিক অশান্তি নিদিব। আপুনি যাওক, বুজিছেনে? যাওক আপুনি ঘৰলৈ। আপোনালোকৰ চিন্তাধাৰাবিলাক মানিছোঁ দেই মন্দাকিনী বাইদেউ। বাৰু দিয়কচোন, আমাৰ ল'ৰা ছোৱালীকেইটা যিয়ে নহওক, আপুনি আপোনাৰ বাবু মাইনা দুটাক ভালকৈ বনাওক, ভাল হওক। শিশু ল'ৰা ছোৱালী আমি হিংসা নকৰোঁ দিয়কচোন। ভাল হওক, ভাল শিক্ষা পাওক, ইংৰাজী অসমীয়া এইবিলাক বাদ দিয়ক, ভাল হ'ব লাগে। আপোনালোকক যাতে মা দেউতা বুলি সন্মান কৰে, তেনেকুৱা হ'ব লাগে। ৰাইজসকল, আপোনালোককো কৈছোঁ, আপোনাৰ ল'ৰা ছোৱালীকেইটা ইংৰাজী মাধ্যমত পঢ়াবলৈ পৰা নাই বুলি আপোনালোকে মনতে দুখ নকৰিব। মানৱ সম্পদ সকলো ছাইডৰ পৰাই গঢ় ল'ব পাৰে। ইংৰাজী মাধ্যম হওক, অসমীয়া মাধ্যম হওক, কোনো কথা নাই। ল'ৰা ছোৱালীৰ যদি ইচ্ছা থাকে, আকাংক্ষা থাকে, মনত যদি আগ্ৰহ থাকে, তেনেহ'লে ল'ৰা ছোৱালীয়ে যিকোনো ভাষা, যিকোনো মাধ্যমৰ স্কুলৰ পৰাই অধ্যয়ন কৰিব পাৰে। গতিকে মই এইটো নকৰোঁ যে ইংৰাজী মাধ্যমত পঢ়াখিনি বেয়া, কিন্তু লগে লগে নিজৰ মাতৃভাষাটোও শিকিব লাগে। আৰু অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাককো কৈছোঁ, তোমালোকে নিজৰ ভাষাটোৰ লগে লগে ইংৰাজী ভাষা, হিন্দী ভাষা এইকেইটাও শিকিবা। ভাষা আমি যিমানে জানো সিমানে আমাৰ জ্ঞান বাঢ়ে। গতিকে তোমালোকে এইবোৰ লৈ মনত দুখ নকৰিবা। যোনে য'ত পঢ়িছা ভালকৈ পঢ়া, আৰু সদায় মনত ৰাখিবা যাতে 3-4টা ভাষা তোমালোকে জানাই, যাতে বাহিৰত কেতিয়াবা গ'লে তোমালোক বিপদৰ সন্মুখীন নোহোৱা। তাকেইতো, আমি যিমান ভাষা জানো সিমানে আমাৰ মনত আত্মবিশ্বাস বাঢ়ে। গতিকে সকলো বাবু মাইনাহঁতক কৈছোঁ, তোমালোকক এই ভিডিঅ'টোৰ পৰা এইটোৱে ক'ব খুজিছোঁ, তোমালোকে কোনোবা যদি মা দেউতাই তোমালোকক অসমীয়া মিডিয়ামত দিছে, ইংৰাজী মাধ্যমত দিব পৰা নাই, তোমালোকে মন বেয়া নকৰিবা। তোমালোকে ইচ্ছা কৰিলে অসমীয়া মাধ্যমত পঢ়িও হিন্দী আৰু ইংৰাজী ভাষাখিনি অধ্যয়ন কৰোঁ বুলি ক'লে ধুনীয়াকৈ কৰিব পাৰিবা। কাৰণ আজিকালি সামাজিক মাধ্যমতো ইউটিউব প্লেটফৰ্মছবিলাক আছে, যাৰ পৰা তোমালোকে ধুনীয়াকৈ ইংৰাজী ভাষা শিকিব পাৰিবা, হিন্দী ভাষা শিকিব পাৰিবা। কিন্তু মনত ৰাখিবা, নিজৰ মাতৃভাষাটো সদায় প্ৰথম গুৰুত্ব দিবা দেই। জয় আই অসম।